এবাৰ মৰিগাঁৱৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগত সংঘটিত হৈছে এক আজব ঘটনা। অশ্লীল কবিতা লিখি গ্ৰেপ্তাৰ হ'ল বড়বাবু ৰাবুল শইকীয়া। কিন্তু কাক অশ্লীল কবিতা প্ৰেৰণ কৰিছিল বড়বাবু ৰাবুল শইকীয়াই, তাকেই আজি আপোনালোকক জনাইছোঁ এই খবৰত। এবাৰ অশ্লীল কবিতা লিখি গ্ৰেপ্তাৰ হ'ল বড়বাবু ৰাবুল শইকীয়া, অৰ্থাৎ ৰাবুল শইকীয়াৰ প্ৰতিভা অশ্লীল কবিতা লিখা আৰু মৰিগাঁৱৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ৰাবুল শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। কাৰ্যালয়ৰ এগৰাকী 22 বছৰীয়া যুৱতীলৈ লিখিছিল অশ্লীল কবিতা বড়বাবু ৰাবুল শইকীয়াই, আৰু যুৱতীগৰাকীক দীৰ্ঘদিনৰ পৰাই মানসিক হাৰাশাস্তিৰ অভিযোগো উত্থাপন কৰা হৈছে। একেদৰে যুৱতীগৰাকীক অশালীন ইংগিত দিয়াৰো অভিযোগ শইকীয়াৰ বিৰুদ্ধে। পীড়িতই জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক অৱগত কৰিছিল এই সমগ্ৰ ঘটনা, আৰু তাৰ পাছতে জিলা আয়ুক্তৰ হস্তক্ষেপৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অধীক্ষক ৰাবুল শইকীয়াক। আমি পুনৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, কিয়নো বড়বাবু বা এক অধীক্ষকৰ দায়িত্ব, যিকোনো এটা বিভাগৰ অধীক্ষকৰ দায়িত্ব অতিকৈ গুৰু দায়িত্ব, আৰু সেই দায়িত্ব যেতিয়া কান্ধত লৈ এগৰাকী অধীক্ষকে এনেদৰে এক কুকীৰ্তি সংঘটিত কৰে, কুকাণ্ড সংঘটিত কৰে, আৰু সেই অধীক্ষকগৰাকীৰ কুকীৰ্তি এতিয়া উদঙাইছে যে কিমান তললৈ যাব পাৰে মানুহ। আমি পুনৰ উল্লেখ কৰিছোঁ আৰু আপোনালোকে দেখিছে, দৃশ্যাংশ দেখুৱাইছোঁ। এইগৰাকী হৈছে মৰিগাঁও জিলাৰ যি হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ৰাবুল শইকীয়া, আৰু ৰাবুল শইকীয়াই কৰ্মচাৰীক, এগৰাকী মহিলা কৰ্মচাৰীক অভব্য আচৰণৰ লগতে অশালীন ইংগিত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিষয়াগৰাকীয়ে মৰিগাঁও হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দায়িত্বত থকাৰ পাছতো এগৰাকী 22 বছৰীয়া যুৱতীক অশ্লীল কবিতা প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে, আৰু নিজ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰীক অশালীন ইংগিত দিয়াৰ লগতে দীৰ্ঘদিনৰ পৰা মানসিক হাৰাশাস্তি কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু মৰিগাঁও হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ নিকৃষ্ট মনোবৃত্তিৰ বিষয়া ৰাবুল শইকীয়াই সহকৰ্মীগৰাকীক সুবিধা বুজি সহায় কৰা চলেৰে বিভিন্ন সময়ত অভব্য আচৰণ কৰি অহাৰ খবৰো এই মুহূৰ্তত আহি পৰিছে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত যিগৰাকী ভুক্তভোগী যুৱতী, সেই ভুক্তভোগী যুৱতীয়ে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাক অৱগত কৰিছিল, আৰু তাৰ পাছতে জিলা আয়ুক্তৰ হস্তক্ষেপৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অধীক্ষক ৰাবুল শইকীয়াক। অৰ্থাৎ এইগৰাকী আপোনালোকে যি স্ক্ৰীণত দেখিছে, এইগৰাকী মৰিগাঁৱৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ওৰফে বড়বাবু বুলি যাক কোৱা হয়, বড়বাবু ৰাবুল শইকীয়া। আৰু ৰাবুল শইকীয়াই অশ্লীল কবিতা লিখিছিল, অৰ্থাৎ ৰাবুল শইকীয়াৰ প্ৰতিভা অশ্লীল কবিতা লিখা, আৰু সেই কবিতা প্ৰেৰণ কৰিছিল সহকৰ্মী এগৰাকী, যিগৰাকী সহকৰ্মীৰ বয়স 22 বছৰ বুলি জানিব পৰা গৈছে। এগৰাকী যুৱতী, 22 বছৰৰ যুৱতীলৈ অশ্লীল কবিতা লিখিছিলে, আৰু যুৱতীগৰাকীয়ে সাহসেৰে, যদিও বহুদিনৰ পৰা এই মানসিক শাৰীৰিক বা হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিলে, কিন্তু অৱশেষত উপায়ন্তৰ যুৱতীগৰাকীয়ে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাক সকলো অৱগত কৰিছিল, আৰু তাৰ পাছতে জিলা আয়ুক্তৰ হস্তক্ষেপৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অধীক্ষক ৰাবুল শইকীয়াক। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ মন্তব্য আমাৰ ওচৰত আহি পৰিছে, আমি সেই মন্তব্য আপোনালোকক শুনাই লৈছোঁ। মানে হেৰি হৈছে, অকণমানি ছোৱালী বুলি মই ক'ম, মাত্ৰ 22 বছৰ হৈছে। সেই অকণমানি ছোৱালীজনীক হেণ্ডলুম এণ্ড টেক্সটাইলছ ডিপাৰ্টমেণ্টৰ যোনজন বড়বাবু, সেই বড়বাবুৱে ৰাতি কবিতা লিখে হেনো, আৰু নানান ধৰণৰ, ধৰি লওক ছোৱালীজনীয়ে ভদ্ৰলোকজনক নিজৰ পিতৃ হিচাপে ভাবে। লাহে লাহে তেওঁ যেতিয়া কিছুমান কাম, তেনেধৰণৰ নিকৃষ্ট মনোবৃত্তিৰ কিছুমান কাম কৰিবলৈ ধৰিলে, ছোৱালীজনীয়ে কথাষাৰ লাহে লাহে উপলব্ধি কৰিছিলে। সেইদিনা বৰষুণ দি আছিলে, যোৱা পৰহি, আৰু বৰষুণ দি থকা অৱস্থাত তেওঁক লিফ্ট এটা দিলে, আগবঢ়ালে লিফ্ট দিলে। লিফ্ট দিম বুলি যেতিয়া ঘৰলৈ লৈ যায়, সেই ঘৰলৈ লৈ যোৱা অৱস্থাত অত্যন্ত কিছুমান অসভ্য আচৰণ সেই ভদ্ৰলোকে, সেই অভদ্ৰ লোকজনে কৰে। ছোৱালীজনীয়ে গৈ কান্দি ঘৰত সেই খবৰখিনি দিয়ে। মাক দেউতাকে ভয় খায়, এই বুলি যে ছোৱালীজনীৰ কাইলৈ বিয়া কেনেকৈ হ'ব, সমাজখনে কি বুলি ভাবিব। আজি আপুনি ভাবক কিমান দুখ লগা কথা, আমাৰ সমাজখনত এনেধৰণে নিৰ্যাৰিত নিপীড়িত এনেই আমাৰ মহিলাবোৰ, আৰু তাৰ ওপৰত এজনী আমাৰ সমাজৰ এজনী অকণমানি ছোৱালীৰ ওপৰত এনেধৰণে এজন পিশাচে এনেধৰণৰ ব্যৱহাৰ কৰাৰ পিছত সমাজখনলৈ ভয় খাই পিতৃ মাতৃয়ে কমপ্লেইন দিবলৈ ভয় খাইছে। মই ভাবোঁ এই ছোৱালীজনীক আমি মালা পিন্ধাব লাগে, আমি সমাজৰ সন্মুখত তেওঁৰ যিখিনি তেওঁ সাহস দেখুৱালে, সেই সাহসখিনি আমি শলাগ ল'ব লাগে। আমাৰ ওচৰলৈ যেতিয়া খবৰ আহে, আমি এই ভদ্ৰলোকক, আমি এই অভদ্ৰ লোকজনক আমি মাতি পঠিয়াওঁ, আৰু তেওঁক এতিয়া ইয়াত আমি এৰেষ্ট কৰি ৰাখিছোঁ। পুলিচ ইতিমধ্যে আহিছে, আৰু তেওঁক এৰেষ্ট কৰা হ'ব, আৰু বিধিগতভাৱে তেওঁৰ বিৰুদ্ধে যি
পানিছমেণ্ট হ'ব লাগে সেইটো হ'ব। আৰু আমাৰ মৰিগাঁও জিলাত ধৰি লওক এনেধৰণৰ যদি কিবা কাৰ্যকলাপ হয় সেইটো জিলা প্ৰশাসনক তথা পুলিচক জনাব লাগে। আৰু মই আমাৰ প্ৰতিগৰাকী মহিলাক এষাৰ কথা মই ক'ব বিচাৰোঁ যে প্ৰতিটো অফিচত এইটো চৰকাৰী হিচাপে এইটো সম্পূৰ্ণভাৱে এইটো কটকটীয়া কৰি দিয়া হৈছে, নিৰ্দেশ আছে যে এগেইনষ্ট ছেক্সুৱেল এবিউজ সেই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ যদি কিবা অকণমানো তেওঁলোকে অসুৰক্ষিত যেন তেওঁলোকৰ লাগে তেওঁলোকে নিজৰ মুৰব্বী বিষয়াক তেওঁলোকে জনাব লাগে। আৰু সেই মুৰব্বী বিষয়াজনেই যদি সেই নিৰ্যাতনকাৰী বা সেই তেনেকুৱা ধৰণৰ সেই পিশাচ প্ৰকৃতিৰ মানুহ হয় তেতিয়াহ'লে আমাক জনাব লাগে আৰু বিধিগত তাৰ ব্যৱস্থা আমি নিশ্চয় ল'ম। অশালীন মন্তব্য কৰিছিলে, অশালীন ইংগিত অকল মন্তব্যই নহয়, তেওঁ মানে তেওঁ কি কৰা নাই, তেওঁ চবেই কৰা বুলি আমি ছোৱালীজনীয়েতো যোনখিনি কৈছে আমাক কথা তাত অশালীন মন্তব্যৰ লগতে তেওঁ আৰু এইটো চলাই আছে। তেওঁ ধৰি লওক কবিতা লিখি পেলাই তেওঁক নানান ধৰণৰ কথা কয়। তাৰপিছত ফাইনেলি শেষত গাড়ীত বহুৱাই পেলাই যেতিয়া লৈ গৈছে, যেতিয়া গাড়ীত বহুৱাই তেতিয়াতো নানান ধৰণৰ তেওঁ অসভ্য আচৰণ কৰিছে। আৰু যোনটো এখন সভ্য সমাজত সেই বস্তুটো আমি কেতিয়াও আমি টলাৰেট কৰিব নোৱাৰোঁ। ৰেহাই নাপাব মানে আপুনি চাই থাককচোন কি হয়। এতিয়া নামটো কি? নামটো এতিয়া আপোনালোকে গম পাব হ'লে ভাল নহয়। নামটো মানে হেৰি হৈছে